এতিয়ালৈকে 25টা বিধানসভা সমষ্টিৰ আলোচনা হৈছে। 25টালৈকে এতিয়ালৈকে টানিব পাৰিছো। কেইটা বাজিলে এতিয়া? 5:30। গোটেই ৰাতিটো চলিব আৰু কাইলৈ গোটেই দিনটো চলিব। কিমান ডিক্লেয়াৰ কৰো নাজানো। আমি দুটা ভাগ কৰি দুদিনৰ কাৰণে মাতিছো মানুহখিনি। দুটা দিনৰ ভিতৰত আমাৰতো এনেই আবেদন কৰা মানুহ 66টা সমষ্টি আছিলে। এতিয়া আৰু বহু সমষ্টিৰ পৰা নতুনকে মানুহ আহিছে। মোৰ বোধেৰে 100টাৰ ওপৰত সমষ্টিৰ কেণ্ডিডেট আহিব আৰু তাৰপিছত ক'ত দিয়া যাব ক'ত দিয়া নাযাব এইবিলাক সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা যাব। গতিকে এইটো উজু কথা নহয়, বহুত টাইম লাগিব। আকৌ মোক তাকো নিৰ্বাচন কমিটিয়ে যিখিনি লিষ্ট দিছে সেইসকলকে মাতিছো। অকল যিসকল নিৰ্বাচন কমিটিয়ে লিষ্ট দিছে যে এইকেইজনৰ ভিতৰত কথা পাতিব পাৰি, চবক মতাও নাই। সেইকাৰণে যিখিনি আমাৰ নিৰ্বাচন কমিটিয়ে চিলেক্ট কৰি দিছে যে এইকেইজনৰ ভিতৰত আপুনি চুজ কৰিব পাৰে, সেইকাৰণে তেওঁলোকৰ লগত কথা পাতি থকা হৈছে। চাওচোন কিমানজন হয়গে এতিয়ালৈকে কনফাৰ্ম কৰোঁ। আৰু ক'বলগীয়া বেলেগ একো নাই। গাদ্দাৰী কোনে কৰিলে আপোনাৰ মিত্ৰতা? কংগ্ৰেছৰে মিত্ৰতা ভংগ এতিয়া আপোনালোকে সেইবিলাক কথা মই এতিয়া কৈ থাকি মোৰ কোনো লাভ নাই। এই মুহূৰ্তত মই আমাৰ দলৰ কংগ্ৰেছৰ লগত এলায়েন্স হলে যেটা জিকিলোহেঁতেন তাতকে কমেও দুটা বেছি চিট জিকিবৰ কাৰণে কাম কৰি আছো। গতিকে বেলেগৰ লগত এতিয়া কাজিয়া পেচাল কৰি থাকি মোৰ একো প্ৰফিট নাই। আপোনালোকে জেক মাৰিলেও মোক ভিতৰ উলিয়াব নোৱাৰে। মুঠতে নিৰ্বাচনটো চিৰিয়াছলি খেলিবলৈ চেষ্টা কৰিছো আৰু দেখুৱাই দিম যে নিৰ্বাচন ৰাইজৰ দলে চিৰিয়াছলি খেলে। উজনি নামনি কথা নাই। মুঠতে প্ৰথম আপোনাৰ যিখিনি মানুহে এপ্লাই কৰিছিলে প্ৰথম অৱস্থাত ফাৰ্ষ্ট লটটোক আমি মাতি আছো। 66টা সমষ্টিত এপ্লাই কৰিছিলে। আজি আমি 46টা মানক মাতিছো। 46কে অলপ বেছি মাতিছো, বোধহয় 48 মান মাতিছো। এতিয়ালৈকে 25টা সমষ্টি হৈছে, বাকীবিলাক বাকী আছে। গতিকে গোটেই ৰাতিয়ে চাগে হৈ যাব। দেখা যাওক, অলপ ভাগৰ লাগিছে, অলপ সময় ৰৈ লৈছো। সববিলাক যিমানবিলাক আমাৰ আবেদন আহিছে সববিলাক স্ক্ৰুটিনাইজ কৰি আছে। সববিলাকৰ কেণ্ডিডেটৰ লগত কথা পাতি আছো। কেণ্ডিডেট বিলাকৰ প্ৰিপাৰেচন কি বুজি আছো। কেণ্ডিডেট বিলাকৰ ফাইনেন্সিয়েল সামৰ্থ্য কি আছে সেইটোও বুজি আছো। সববিলাক বুজি লৈ আমি য'তে পাৰো যিমান পাৰো য'ত আমাৰ উপযুক্ত কেণ্ডিডেট থাকিব তাতে আমি কেণ্ডিডেট থাকিম। শিৱসাগৰ সমষ্টিত সকলো দলৰ এটা পথমূলক চিনাকি আছে। বুজা নাই। শিৱসাগৰ সমষ্টিত প্ৰতি দলে এতিয়ালৈকে কোনো প্ৰাৰ্থী নিৰ্দিষ্ট কৰা নাই। মানে শিৱসাগৰত যাৰ হয় হওক, আৰু বিজেপিৰ পৰাও দিব চাগে, বিজেপিৰ পৰাও দিব চাগে, ৰাজ্যৰ দলৰ পৰাও দিম, কংগ্ৰেছৰ পৰাও দিব চাগে, নাজানো। কিন্তু প্ৰাৰ্থী যোনে নহওক লাগিলে আমি ৰাইজৰ দলে চেষ্টা কৰিম জিকিবলৈ। জিকিব পাৰিলে ভাল হ'ব। আৰু মোৰ এনেকুৱা ভাৱ হয় যে শিৱসাগৰত আমি 100% জয়ী হ'ম। আপোনালোকৰ এটা সময় নষ্ট এটা হ'ল কংগ্ৰেছৰ লগত 45 দিন গ'ল। এইটোৱে আটাইতকৈ ডাঙৰ ক্ষতি কৰিলে। 45 দিন সময় ইলেকশ্যনৰ গ্ৰাছৰুটত কাম নকৰি মানে সাংঘাতিক ধৰণে মিত্ৰতাৰ কথাটোক লৈ আমি নিজেও ব্যস্ত হৈ থাকিলো আৰু যিমান বিলাক কেণ্ডিডেট আছিলে কেণ্ডিডেট বিলাকেও বহুত টেনচনত থাকিলে, যিটো কাৰণত ফিল্ডত ভালকে কাম কৰিব নোৱাৰে। এইটোৱে মানে আটাইতকৈ ডাঙৰ লছ কৰি দিলে। মানে কংগ্ৰেছ দলৰ এইটো এটা ডাঙৰ প্ৰচিডিউৰেল এটা চিষ্টেমিক এটা প্ৰব্লেম, যিটো কাৰণত বিজেপিক যে কংগ্ৰেছে হৰুৱাবগৈ নোৱাৰে। তাৰ প্ৰব্লেমটো হ'ল যে তেওঁলোকৰ গোটেই মানে প্ৰাৰ্থী চিলেকশ্যনৰ যিটো প্ৰচিডিউৰ, সেইটো প্ৰচিডিউৰতে মানুহক যিমান টেনচন দি দিয়ে, যিমানখিনি সময় লছ কৰি দিয়ে, সেই সময়খিনি ইলেকশ্যনৰ আগে আগে কৰে লাষ্টৰ পৰ্যায়ত। যেতিয়া সেই সময়খিনিত কোনো কেণ্ডিডেটে ফিল্ডত নাথাকে, সেই সময়খিনিত অপজিশ্যনৰ কেণ্ডিডেট বিলাকে ফিল্ডত সোমাই যায়। আমি এবাৰ কংগ্ৰেছৰ ওপৰত ভৰসা কৰি ৰৈ থকাৰ কাৰণে, আমুকটোত খেলিম তামুকটোত খেলিম এনেকে ভৰসা কৰি ৰৈ থকাৰ কাৰণে আমাৰ 45 দিন লোকচান হ'ল। আৰু এইটোৱে হ'ল ইলেকশ্যনৰ আগত আমাৰ সৰ্ববৃহৎ